ৰেলৱে শিলকুৱাৰী এলেকাত যিসকল অবৈধভাৱে বেদখল কৰি আছে তেখেতসকলক উচ্ছেদৰ বাবে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। মৰিগাঁও জিলাৰ জাকিৰোডৰ শিলভঙাত পুৱাৰীৰ পৰা চলি আছে জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। ইতিমধ্যে অবৈধভাৱে দখল কৰা বহু পৰিমাণৰ চৰকাৰী ভূমি মুক্ত কৰে প্ৰশাসনে। অভিযানকালত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ উপৰিও আন বহু উচ্চ পদস্থ বিষয়া। আমাক 30 তাৰিখলৈকে সময় দিয়ক, ল'ৰা ছোৱালী পৰীক্ষাখিনি কৰক। এতিয়া আমি ভাঙিমে না, ল'ৰা ছোৱালীক পৰীক্ষা দিব ছাৰ প্ৰথম। সেইকাৰণে ছাৰ আমাক এটা অনুৰোধ আপোনাৰ ওচৰত, ছাৰ অনুৰোধ কৰিছোঁ আপোনাৰ ওচৰত, আমাৰ ল'ৰা ছোৱালীখিনি বৰবাদ হ'ব নিদিব। আমি জেগা ছাৰ খালী কৰি দিম। ইয়াৰ পূৰ্বে 10 দিনৰ ভিতৰত উক্ত চৰকাৰী ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে। উচ্ছেদৰ পূৰ্বে অধিকাংশ লোকে উক্ত স্থান ত্যাগ কৰাত প্ৰশাসনে উচ্ছেদৰ বাবে কোনো ধৰণৰ শক্তি প্ৰয়োগ কৰিব লগা নহল বুলি জিলা আয়ুক্তই জানিবলৈ দিয়ে। নটিচ দিয়া হৈছিলে আৰু এটা হৈছে এইখিনি ৰেলৱেৰ মাটি, সেইখিনিত ফৰেষ্টৰ মাটি, আৰু আমি কোনো ফ'ৰ্চ, কোনো JCB বা কোনো তেনেকুৱা পুলিচৰ ফ'ৰ্চ ইউজ কৰিব আমি বিচৰা নাই। ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ, তেওঁলোকে কথাখিনি বুজি পাইছে আৰু তেওঁলোকে খালি কৈছে যে পৰীক্ষা তেওঁলোকৰ চলি আছে। কোনোবা এটুকুৰা জেগাত অকণমান, যিসকল ধৰি লওক এতিয়া প্ৰায় 10,000 মান ইয়াত মানুহ, 8,000 পৰা 10,000 মানুহ আছে বুলি কৈছে, তাৰে প্ৰায় 80% মানুহে নিজে এতিয়া আপোনালোকে দেখিছে যে নিজাববীয়াকৈ তেওঁলোকে খুলি লৈছে। আৰু চৰকাৰৰ তৰফৰ পৰা আমি JCB লৈ ফ'ৰ্চ ইউজ কৰি কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমি ভাল নাপাওঁ। খালি এটা, যিহেতুকে চৰকাৰী মাটি এটুকুৰাত বা বিশেষকৈ ৰেলৱেৰ মাটি টুকুৰাত আজি বসবাস হৈছিলে, যিখিনি মানুহৰ একেবাৰে নাই তেওঁলোকে অনুৰোধ কৰিছে পৰীক্ষাৰ সময়লৈকে আমি কোনোবা এটুকুৰা জেগাত নিশ্চয়, সেইটো এটা তাত মানৱীয়তাৰ এটা কথা আছে, সেইখিনি জেগাত আমি তেওঁলোকক থাকিবলৈ, পৰীক্ষাখিনি দিবলৈ আমি দিম। আৰু মহিলাসকল আপোনালোকে দেখিছে বা সকলোৰে লগত আমাৰ কথা হৈছে, তেওঁলোকে মান্তি হৈছে আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এইখিনি খালী কৰি গুচি যাব। ইতিমধ্যে চাওক প্ৰায় 60% মানুহ গুচিয়ে গৈছে, হয়নে নহয়? সেইটো কথা। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী টাইৰৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।